মহিলাসকলৰ সুবিধাৰ অৰ্থে মই বিভিন্নজন ডক্তৰৰ পৰামৰ্শ চাই যিখিনি মই শুদ্ধ বুলি ভাবিলোঁ তাৰ খুব শ্বৰ্টকৈ কিছুমান পইণ্টছ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোক সকলো লাভৱান হ'ব। আপোনালোকৰ মাহেকীয়া হোৱাৰ কেইদিনমানৰ আগত পাতল বগা এনেকুৱা স্ৰাৱ হৈ থাকি তো একদম নৰ্মেল, চিন্তাৰ কোনো কাৰণ নাই। ঠিক তেনেদৰে মাহেকীয়া হোৱাৰ পিছতো 14 দিনলৈকে থাকিব পাৰে বোলে তেনেকুৱা পাতল বগা স্ৰাৱ। তাৰপিছত যিসকল গৰ্ভৱতী মহিলা তেওঁলোকৰো এনেকুৱা বগা স্ৰাৱ নিখৰণ হৈ থাকিব পাৰে, যিটো বগা শুদ্ধ পাতল কালাৰ হয় যিটো। আৰু যদিহে আপোনাৰ এই পাতল কালাৰটো গোন্ধলৈ ৰূপান্তৰিত হয় বা বেলেগ কালাৰ হ'বলৈ আৰম্ভ কৰে বা পেচাবৰ ৰাস্তাত যদি খজুৱতি হয়, কিবা কিবি ইনফেকশ্যন দেখা দিয়ে, তেনেহ'লে সেইটো বিশেষ বেমাৰৰ কাৰণ। তাৰ আঁৰত নহয়, বিশেষ বেলেগ কাৰণ থাকিব পাৰে, তেতিয়াহে বোলে তেনেকুৱা হয়। তেনেকুৱা যদি হয়, গোন্ধ হয়, বেলেগ কালাৰ হয়, আপোনালোকে বিশেষ গাইনী ডক্তৰৰ লগত আলোচনা কৰাটো কিন্তু খুবেই প্ৰয়োজন। আৰু যদি নৰ্মেল বগা কালাৰটোৱে আপোনাৰ খুব বেছিকৈ হয়, যিটোৰ দিহা পৰামৰ্শ কিছুমান ডক্তৰ আয়ুৰ্বেদিক ডক্তৰে দিয়া পৰামৰ্শখিনিকে মই হুবহু তুলি দিছোঁ, আপোনালোক উপকৃত হ'ব। কৰি চাবচোন। যদিহে আপোনালোকে এই সমস্যাটোত ভুগি আছে, তেতিয়াহ'লে কিন্তু গৰম বস্তুবিলাক বাদ দিব লাগিব। গৰম বস্তু মানে মাংস, কণী, ধৰক এনেকুৱা ভজা পোৰা। তাৰ বাহিৰত আপোনালোকক বেছি ফ্ৰুটছ আৰু ভেজিটেবলছ খাবলৈ কোৱা হৈছে। ভিটামিন চি ইয়াৰ বাবে বহুতে দৰকাৰ, গতিকে যিকোনো টেঙা ফল, বিশেষকৈ নেমুৰ চৰবত আৰু আমলখি খুবেই প্ৰয়োজন। কেঁচা নহৰু চোবাই খোৱাটো ইয়াৰ কাৰণে বহুতেই উপকাৰী। এই সকলোখিনি যে কৈ আছোঁ, মোৰ এটাও কথা নহয়, বিভিন্ন ডক্তৰৰ মতামত, যিখিনি মই শুদ্ধ বুলি ভাবিছিলোঁ আপোনাক ক'লোঁ। বাকী যিখিনি পৰামৰ্শ দিছিলে মই হুবহু তুলি দিছোঁ, লগতে আয়ুৰ্বেদিক দৰৱো দিয়া হৈছে। মই ভাবোঁ এইখিনি কৰিলে নিশ্চয় উপকৃত হ'ব। কৰি চাবচোন। ভিডিঅ'টো কেনেকুৱা পালে ক'ব।